Hello everyone. আজি মই দি ফান দে হেড এখন তোমালোকৰ বিহাই ইংৰাজী কিতাপখনৰ ফাৰ্স্ট চেপ্টাৰ হয় এই চেপ্টাৰটো কোনে লিখিছে আইজাক এছিমভ নামটো তোমালোকে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় পৰীক্ষাত খুদি দিয়ে সো দি ফান দে হেড চেপ্টাৰখনৰ যিমানবোৰ কোৱেশ্চন আছে আটাইবোৰ কোৱেশ্চনৰ আনসাৰ মই ইয়াত ধুনিয়াকৈ এক্সপ্লেইন কৰিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ইয়াত লগতে দিয়া আছে কিছুমান ইম্পৰ্টেন্ট এডিশনাল কোৱেশ্চন আনসাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ আৰু লগতে দিয়া আছে MCQ most important MCQ দিয়া আছে ইয়া টোটাল 61 MCQ আছে গতিকে তোমালোকে ভালৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা মই ইয়াত এক্সপ্লেইন কৰিম ওকে সো ফাৰ্স্ট কোৱেশ্চনৰ পৰা মই এক্সপ্লেইন কৰিম ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে ইয়াত how old are Margie and Tommy এটো মাৰ্জি আৰু মাৰ্গি যিকোনো এটা উচ্চাৰণ কৰিলে শুদ্ধ হ'ব সো ইয়াত কি খুদিছে আমাক যে how old are Margie and Tommy আৰু মাৰ্জিৰ বয়স কিমান হয় আনসাৰটো হল Margie is 11 অৰ্থাৎ মাৰ্জিৰ বয়স হল 11 and Tommy is 13 years old আৰু Tommy কিমান হয় 13 হয় ইজি কোৱেশ্চন আনসাৰ হয় এটো now I move to the second one question number 2 what did Margie write in her diary অৰ্থাৎ কি খুদিছে ইয়াত যে মাৰ্জিয়ে তাইৰ ডায়েৰীত কি লিখিছিল Question to আহিছে 2013, 15, 17, 18, 22 and 23. So ইমান বৰ ইয়াৰ্ছত আহিছিল very important question হয় ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা So question ৰ মিনিং খিনি কি আছিল যে মাৰ্জিয়ে তাইৰ ডায়েৰীত কি লিখিছিল আনসাৰটো হল মাৰ্জিয়ে লিখিছিল in her diary তাইৰ ডায়েৰীত that যে Tommy had found Tommy নামৰ এজন ল'ৰা আছে যে Tommy had found Tommyয়ে বিচাৰি পাইছিল কি বিচাৰি পাইছিল A real book অৰ্থাৎ এখন প্ৰকৃত বা আসল কিতাপ that day অৰ্থাৎ হিদিনা সো এইখিনি কথা তাই ডায়েৰীত লিখিছিল ওকে ক্লিয়াৰ now I move to the question number 3 Had Margie ever seen a book before ইয়াত কোনখন কিতাপৰ কথা কোৱা হৈছে এইখন ৰিয়েল কিতাপ অৰ্থাৎ ৰিয়েল বুকৰ কথা কোৱা হৈছে যিখন টমিৰ লগত আছিল সো এইখনৰ ওপৰত কোৱেশ্চন খুদা হৈছে ইয়াত যে had Margie ever seen a book before যে এনেকুৱা ধৰণৰ কিতাপ মাৰ্জিয়ে আগত দেখিছিল নে আনসাৰটো হল নো যে মাৰ্জিয়ে এনেকুৱা ধৰণৰ কিতাপ দেখা নাই Margie had never seen a book before যে মাৰ্জিয়ে এনেকুৱা ধৰণৰ কিতাপ আগত কেতিয়াও দেখা না আছিল ওকে now question number 4 কি দিছে ইয়াত what things about the books did she find strange অৰ্থাৎ সেইখন কিতাপৰ কথা কোৱা হৈছে এইখন books means আগৰ কিতাপখন ৰিয়েল কিতাপখন অৰ্থাৎ ৰিয়েল বুক যে what things কোনবোৰ বিষয় বা বস্তু about the books did she find strange অৰ্থাৎ কিতাপত এনেকুৱা কি বিষয় আছিল কি বস্তু আছিল যিবোৰ মাৰ্জিয়ে strange হিচাপত দেখা পাইছিল strange means অচিনাকি বা অদ্ভুত ধৰণৰ ওকে সো আনসাৰটো হল the things about the books Margie found strange অৰ্থাৎ কিতাপত থকা strange বিষয়টো বস্তুটো হল where that the words of the books অৰ্থাৎ কিতাপত থকা words বোৰ were not moving অৰ্থাৎ মুভ কৰা না আছিল অৰ্থাৎ কি কৈছে ইয়াত যে যিখন কিতাপ মাৰ্জিয়ে দেখিছিল সেই কিতাপত যিবোৰ লিখনি আছিল সেই লিখনিবোৰ মুভ কৰা না আছিল মুভ means গতি কৰা যেনেকুৱা এই কম্পিউটাৰত যিবোৰ লিখনি আছে মোৰ এইবোৰ মুভ কৰি আছে ওপৰত গৈ আছে তলফালে গৈ আছে এইবোৰ কয় মুভ আৰু কিতাপত যিখিনি লিখনি আছিল সেইখিনি কিন্তু মুভ কৰা না আছিল আৰু সেইখিনিয়ে মাৰ্জিৰ বাবে ষ্ট্ৰেঞ্জ আছিল কাৰণ মাৰ্জিয়ে তেনেকুৱা ধৰণৰ কিতাপ আগত দেখা না আছিল মাৰ্জিয়ে কম্পিউটাৰত পঢ়া শুনা কৰিছিল ওকে now question number 5 what do you think a telebook is ইয়াত কি খুদিছে যে টেলিবুক বুজিলে তোমালোকে কি বুজা টেলিবুক মানে কি হয় কোৱেশ্চনটো 2016 and 2020 আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আনসাৰটো হল a telebook is a book টেলিবুক এখন কিতাপ হয় that can be seen যিখন কিতাপ দেখিব পৰা যায় or read আৰু পঢ়িব পৰা যায় on the screen of কম্পিউটাৰ স্ক্ৰিনত যেনেকৈ মই ইয়াত কম্পিউটাৰ স্ক্ৰিনত ভিডিওটো বনাই আছো তোমালোকে দেখিব পাৰিছা ওকে সো টেলিবুক কি হয় টেলিবুক এখন কিতাপ হয় কোনবোৰ কিতাপ নহয় যিবোৰ কিতাপ তোমালোকে এতিয়া পঢ়ি আছা বা তোমালোকৰ লগত যিবোৰ কিতাপ আছে সেইবোৰ টেলিবুক নহয় কোনবোৰ টেলিবুক হয় টেলিবুক যিবোৰ আমি দেখিব পাৰি লগতে পঢ়িব পাৰি কিন্তু চুব নোৱাৰি সেইবোৰ ক'ত পঢ়িব পাৰি বা দেখিব পাৰি on the screen of কম্পিউটাৰ স্ক্ৰিনত বা কম্পিউটাৰত অৰ্থাৎ টেলিবুক মানে কি বুজা পালো আমি যিবোৰ কিতাপ কম্পিউটাৰত থাকে
সো মই ইয়াত যিখন পঢ়াই আছো তোমালোকক এইখনক টেলিবুক বুলি কোৱা যাব কাৰণ এইখন কম্পিউটাৰত আছে ইয়াত আমি মুভ কৰিব পাৰো তলফালে লৈ যাব পাৰো ওপৰলৈ লৈ যাব পাৰো গতিকে এনেকুৱা ধৰণৰ কিতাপ যিবোৰ কিতাপ আমি কম্পিউটাৰত ৰাখো সেইবোৰ কিতাপক কোৱা হয় টেলিবুক ওকে নাও question number 6 where was Margie's school অর্থাৎ মার্জিৰ স্কুল ক'ত আছিল did she have any classmate মার্জিৰ কোনো ক্লাসমেট সহপাঠী আছিল নে আনসাৰটো হল Margie's school was right next to her bedroom কি কৈছে ইয়াত যে মার্জিৰ যি স্কুল আছিল ক'ত আছিল right next to her bedroom অর্থাৎ তাৰ যেটো বেডৰুম আছিল বেডৰুমৰ নেক্সট ৰুমটোৱে আছিল মার্জিৰ ক্লাসৰুম সো এতিয়া কথা হল ক্লাসৰুম তাইৰ ঘৰতে আছে অৰ্থাৎ মার্জিয়ে যেটো সময়ত পঢ়িছিল বা পঢ়িব হেতু সময়ত হয়তো স্কুল নাথাকিব অৰ্থাৎ স্কুলবোৰ নিজৰ ঘৰৰ ভিতৰতে থাকিব সো মার্জিৰ যেটো স্কুল আছিল বা ক্লাসৰুম আছিল হেতু তেকেটৰ বেডৰুমৰ নেক্সট ৰুমটোৱে আছিল তেকেটৰ ক্লাসৰুম ওকে Next যেটো কোৱেশ্চন দিছে ইয়াত did she have any classmate যে তাইৰ কোনো ক্লাসমেট আছিল নে সহপাঠী আছিল নে no she did not have any classmate যে নহয় তাইৰ কোনো ক্লাসমেট না আছিল তাই অকলে পঢ়িছিল অৰ্থাৎ এটা ক্লাসৰুমত অকলে বহি পঢ়িছিল তোমালোকৰ বিহেভ কিতাপখনৰ দি ফান দে হেড চ্যাপ্টাৰৰ প্ৰথম যেটো পিকচাৰ দিয়া আছে তাতে দেখিবা মাৰ্জি কেনেকৈ পঢ়ি আছে প্ৰথম পেজত নহয় সেকেন্ড নহলে থাৰ্ড পেজত দিয়া আছে মাৰ্জি কেনেকৈ নিজৰ ক্লাসৰুমত বহি পঢ়ি আছে ওকে নাও question number 7 What subjects did Margie and Tommy learn অর্থাৎ মার্জি আৰু টমি দুগৰাকীয়ে কি সাবজেক্ট শিকিছিল কি বিষয় পঢ়িছিল আনসাৰটো হল Margie learned mathematics and geography এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালদৰে পঢ়িবা যে মাৰ্জি শিকিছিল mathematics and geography and Tommy learned history so এইবোৰ সাবজেক্ট হিয়তে শিকিছিল লেসন to দিয়া আছে চ্যাপ্টাৰ to দিয়া আছে okay now second number question yet ki কৈছে answer the following with reference to the story okay number 1 কি দিয়া আছে I would not throw it away এটো দিয়া আছে তোমালোকৰ কিতাপৰ পৰা এটা লাইন তুলি দিছে ইয়াত okay আৰু তলত প্ৰশ্ন খুদিছে I would not throw it away okay who says this word অৰ্থাৎ কোনে এই কথাখিনি কৈছে সো আনসাৰটো হল Tommy says this word অৰ্থাৎ এইখিনি কথা টমিয়ে কৈছে okay এইবোৰ ইম্পৰ্টেন্ট হয় পৰীক্ষাত অহা দেখা যায় now second কি খুদিছে ইয়াত what does it refer to অৰ্থাৎ ইয়াত যেটো it শব্দ দিয়া আছে it শব্দ দি what does it refer to অৰ্থাৎ it শব্দটোৱে দি কি বুজাইছে বা বুজাবলৈ চেষ্টা কৰিছে okay so আনসাৰটো হল it refers to the telebook it শব্দটোৱে দি টেলিবুক শব্দটোক বুজাবলৈ চেষ্টা কৰিছে বা টেলিবুকক বুজাবলৈ চেষ্টা কৰিছে now 3 নম্বৰ কি দিছে ইয়াত what is it compared with অৰ্থাৎ it শব্দটোৱে দি অৰ্থাৎ টেলিবুকেৰে কাৰ লগত তুলনা কৰা হৈছে compare শব্দটোৰ মিনিং হল তুলনা কৰা ওকে সো আনসাৰটো হল it is compared with a book টেলিবুক অৰ্থাৎ it শব্দটো কাক বুজাইছে প্ৰথমত আমি পালো it শব্দটোৱে দি টেলিবুকক বুজোৱা হৈছে সো টেলিবুকক বা ইটক কাৰ লগত কম্পেয়াৰ কৰা হৈছে এটো কোৱেশ্চনৰ অৰ্থ হল কাৰ লগত তুলনা কৰা হৈছে সো আনসাৰটো হল it is compared অৰ্থাৎ টেলিবুকক কম্পেয়াৰ কৰা হৈছে তুলনা কৰা হৈছে with a book এখন কিতাপৰ লগত যিবোৰ কিতাপ আমি পঢ়ো ওকে সো আমি বুজা পালো now second question sure they had a teacher but it wasn't a regular teacher it was man আকৌ আগৰ নিচিনা কৈ তোমালোকৰ কিতাপৰ পৰা এটা লাইন তুলি দিছে ইয়াত আৰু প্ৰশ্নবোৰ তলত খুদিছে সো প্ৰশ্নটো হল ফাৰ্স্ট কোৱেশ্চনটো হল who does they refer to অৰ্থাৎ ইয়াত যেটো they শব্দটো আছে they শব্দটোৱে দি কাক বুজাইছে আনসাৰটো হল they refer to the students of the days of Tommy's grandfather's grandfather so ইয়াত কোৱা আছে they means হিহত okay so কাক বুজোৱা আছে they refer to the students অৰ্থাৎ they শব্দটোৱে দি ছাত্ৰ ছাত্ৰী সকলক বুজোৱা আছে কোনবোৰ ছাত্ৰ ছাত্ৰীক of the days of Tommy's grandfather অৰ্থাৎ টমিৰ যি গ্ৰান্ডফাদাৰ আছিল এই গ্ৰান্ডফাদাৰৰ যিগৰাকী গ্ৰান্ডফাদাৰ আছিল এই গ্ৰান্ডফাদাৰৰ সময়ৰ যি সকল ষ্টুডেন্টস আছে হিয়তক দেৰে বুজোৱা আছে অৰ্থাৎ ইয়াত যেটো দে আছে এই দে means টমিৰ গ্ৰান্ডফাদাৰৰ সময়ৰ যি ষ্টুডেন্টস আছিল হিয়তক বুজোৱা আছে দে শব্দৱেদি সো তোমালোকে নিশ্চয় বুজিব পাৰিছা now second question কি দিয়া আছে ইয়াত
What does regular mean here? So ইয়াত এটা শব্দ আছে regular, এই regular শব্দটোৱেদি কি বুজাইছে? So what does regular mean here? So answer to হল here ইয়াত regular means regular দি অৰ্থ বুজোৱা হৈছে the mechanical teacher বুজোৱা হৈছে। এতিয়া কথা হল mechanical teacher কোন হয়? Mechanical teacher হয় robotic teacher, অৰ্থাৎ মাৰ্জিয়ে যেতিয়া পঢ়িছিল কম্পিউটাৰত তেতিয়া মাৰ্জিক এটা ৰবটে আহি তাইক পঢ়াইছিল। So hey robot toke koa hoy mechanical teacher. So yat regular শব্দটোৱেদি mechanical teacher ok বুজোৱা হৈছে lesson 2 ত। Okay, now 3 number question, what is it compared with? So yat কাৰ লগত contrast কৰা হৈছে অৰ্থাৎ বৈষম্য দেখুওৱা হৈছে পৃথকীকৰণ কৰা হৈছে। It is contrasted with teacher of that time, অৰ্থাৎ ইয়ে যি mechanical teacher বা regular teacher আছে এই mechanical teacher বা regular teacher ok কাৰ লগত পৃথকীকৰণ কৰা হৈছে বা তুলনা কৰা হৈছে। আনসাৰটো হল it is contrasted with teacher of that time, অৰ্থাৎ সেই সময়ৰ টিচাৰ কোন সময়ৰ টমিজ গ্ৰান্ডফাদাৰৰ সময়ৰ যিসকল টিচাৰ আছিল সিহঁতৰ লগত মেকানিক্যাল টিচাৰৰ কন্ট্ৰাস্ট কৰা হৈছে। ওকে, নাও 3 নম্বৰ কোৱেশ্চন দি আছে ইয়াত। answer each of these questions in a short paragraph. Okay, first question, what kind of teachers did Margie and Tommy have? অর্থাৎ Margie আৰু Tommyৰ কেনেকুৱা ধৰণৰ টিচাৰ আছিল? question to 2018 ত আহিছিল। Margie and Tommy had a computer teacher. so কি খুদিছে ইয়াত? question to হল যে what kind of teachers did Margie and Tommy have? অৰ্থাৎ Margie আৰু Tommyৰ কেনেকুৱা ধৰণৰ টিচাৰ আছিল? answer to হল Margie and Tommy had a computer teacher. Margie আৰু Tommyৰ কম্পিউটাৰ টিচাৰ আছিল অৰ্থাৎ কম্পিউটাৰত সিহঁতক শিকোৱাইছিল। They appeared on the screen and taught the students. So they means কোন হয়? কম্পিউটাৰ টিচাৰ সকল হয়। যে সিহঁতে কি কৰিছিল? appeared on the screen and taught the students, অৰ্থাৎ স্ক্ৰিন means কম্পিউটাৰৰ স্ক্ৰিনৰ কথা কোৱা হৈছে অৰ্থাৎ কম্পিউটাৰৰ কথা কোৱা হৈছে যে টিচাৰ সকল কম্পিউটাৰত আহিছিল আৰু কি কৰিছিল? ছাত্ৰ ছাত্ৰী সকলক শিকোৱাইছিল। ওকে, they were mechanical and regular teacher. সেইবোৰ টিচাৰক কি কোৱা হয়? মেকানিক্যাল টিচাৰ বা ৰেগুলাৰ টিচাৰ বুলি কোৱা হয়। আমি অলপ আগতে পাই আহিলো যে ৰেগুলাৰ মিন্স কি হয়? মেকানিক্যাল টিচাৰ হয় অৰ্থাৎ ৰবটিক টিচাৰ হয় যি সকল টিচাৰ বা ৰবটে কম্পিউটাৰত আহি প্লাই ছাত্ৰ ছাত্ৰী সকলক পঢ়ায়। ওকে, science has created such a teacher. so science বিজ্ঞানে তেনেকুৱা ধৰণৰ টিচাৰৰ মেকানিক্যাল টিচাৰৰ সৃষ্টি কৰিছে। ওকে, now question number 2, why did Margie's mother send for the county inspector? county inspector এগৰাকী ব্যক্তি হয়, সৰকাৰী ব্যক্তি হয়। তেখেতৰ কি কাম হয়? তেখেতৰ কাম হল যে যদি কাৰোবাৰ কম্পিউটাৰ বা মেকানিক্যাল টিচাৰ বেয়া হৈছে সেইবোৰ টিচাৰক ঠিক কৰি দিয়ে। সো তাক কোৱা হয় কাউন্টি ইন্সপেক্টৰ। সো why did Margie's mother, মাৰ্জিৰ মা আছিল, মাৰ্জিৰ মায়ে কিয় send for the county inspector, অৰ্থাৎ কাউন্টি ইন্সপেক্টৰক কিয় মাতিছিল নিজৰ ঘৰলৈ? এটো কোৱেশ্চন 2015 আহিছিল। answer to হল Margie could not keep pace with the syllabus of geography. so Margie ক'ত পঢ়িছিল? কম্পিউটাৰত বহি পঢ়িছিল। তোমালোকে কিতাপত ছবিটো আছে দেখিবা যে Margie could not keep pace with the syllabus of geography, অৰ্থাৎ Margie জিওগ্ৰাফি শিকিছিল কম্পিউটাৰত। so জিওগ্ৰাফিৰ লগত তেখেতৰ যেটো তালমিল সেইখিনি মিলা না আছিল অৰ্থাৎ জিওগ্ৰাফি যেনেকৈ পঢ়িব লাগিছিল পঢ়াৰ পিছত টেষ্ট হৈছিল টেষ্টত যিমানখিনি নম্বৰ পাব লগা আছিল সিমানখিনি Margie পোৱা না আছিল। that is why সেইভাবে কি হৈছিল? she did badly in geography taken by the mechanical teacher, যাৰ বাবে কি হৈছিল? Margie যি টিচাৰ আছিল মেকানিক্যাল টিচাৰে Margie যেটো টেষ্ট লৈছিল টেষ্টত Margie ভাল কৰা না আছিল, ব্যাড কৰিছিল। ওকে, her mother became very sad at her failure. so Margie যেটো জিওগ্ৰাফি সাবজেক্টত ভাল নম্বৰ আনিব পৰা না আছিল যাৰ বাবে কি হৈছিল? her mother, Margieৰ মা became very sad at her failure. তেখেতে যে মানে ফেইলিয়াৰ হল, সফল নহল, যাৰ বাবে কি হল? sad হল। কোনে হল? Margieৰ মাই হৈ গল। ওকে, so Margie's mother sent for the county inspector to solve the problem. সেইভাবে হে Margie যাতে জিওগ্ৰাফিত ভাল হয় বা জিওগ্ৰাফিত কি হল তেখেতে ভাল নম্বৰ আনিব নোৱাৰে হেতু সলভ কৰাৰ কাৰণে হে কি কৰিলে? Margie's mother sent for the county inspector. Margie's mother কি কৰিছিল? county inspector ব্যক্তিগৰাকীক মাতি আনিছিল to solve the problem, তেনেকুৱা ধৰণৰ সমস্যাটো সমাধান কৰিবলৈ। ওকে,
Now question number 3 ইয়াত কি দিছে what did he do ইয়াত he কোন হয় কান্ট্রি ইন্সপেক্টৰ হয় ইয়াত he কোন হয় কান্ট্রি ইন্সপেক্টৰ হয় ওকে what did he do অৰ্থাৎ কান্ট্রি ইন্সপেক্টৰ জনক মাতা হৈছিল মাৰ্জিৰ ঘৰলৈ মাৰ্জিৰ মাই মাতিছিল সো কান্ট্রি ইন্সপেক্টৰ জন মাৰ্জিৰ মাকৰ ঘৰলৈ অহাৰ পিছত কি কৰিছিল এটো হল কোৱেশ্চন আনসাৰটো হল The country inspector came to Marzi's house অর্থাৎ country inspector জনে আহিছিল কোড আহিছিল to Marzi's house মাৰ্জিৰ ঘৰলৈ আহিছিল at her mother's call অর্থাৎ মাৰ্জিৰ মাকৰ মাতাৰ ফলত মাতি অনাৰ ফলত country inspector জনে মাৰ্জিৰ ঘৰলৈ আহিছিল ওকে call means ইয়াত মাতাৰ কথা কোৱা আছে he replaces the mechanical teacher so country inspector জন হিয়তৰ ঘৰত অহাৰ পিছত কি কৰিলে mechanical teacher ক ৰিপ্লেস কৰিলে অৰ্থাৎ খুলিবলৈ আৰম্ভ কৰিলে ঠিক কৰিবলৈ আৰম্ভ কৰিলে ওকে he also slowed it down up to an average of 10 years level আৰু লগতে country inspector জনে কি কৰিলে he also slowed অৰ্থাৎ country inspector জনে স্লো কৰিলে ধিমি কৰি দিলে it down অৰ্থাৎ কম্পিউটাৰ যেটো স্পীড আছিল হেতু স্লো কৰি দিলে up to an average of 10 years level আৰু কেনেকুৱা ধৰণৰ স্লো কৰি দিলে যে এগৰাকী 10 ইয়াৰ্ছৰ লৰা ছোৱালীৰ ব্ৰেইনৰ স্পীড যিমান হ'ব পাৰে তিমান হোৱা কৈ কম্পিউটাৰ স্পীডটো স্লো কৰি দিলে অৰ্থাৎ কম্পিউটাৰ স্পীড বেছি আছিল আৰু মাৰ্জিৰ বয়স যিমান যেটো বেছি না আছিল 11 ইয়াৰ্ছ আছিল গতিকে তাইৰ ব্ৰেইনৰ স্পীড হিচাপত কম্পিউটাৰ স্পীডটো স্লো কৰি দিলে ওকে সো এইখিনি কাম কৰিলে কোন কৰিলে কান্ট্ৰি ইন্সপেক্টৰ জনে কৰিলে আই হোপস তোমালোকে ভালদৰে বুজি পাইছা নাও question number 4 ইয়াত কি খুদিছে why was Marzi doing badly in geography অৰ্থাৎ মাৰ্জিয়ে জিওগ্ৰাফিত কিয় বেয়া কৰিছিল বা ভাল নম্বৰ আনিব পৰা না আছিল টেষ্ট যেতিয়া লোৱা হৈছিল নেক্সট কোৱেশ্চন কি দি আছে what did the country inspector do to help her so country inspector জনে her means Marzi country inspector জনে মাৰ্জিক সহায় কৰাৰ বাবে কি কৰিছিল ওকে 2017 ত আহিছিল কোৱেশ্চনটো আনসাৰটো চাই লও The geography sector geared a little অৰ্থাৎ মাৰ্জিত যেটো geography sector আছিল কম্পিউটাৰত হেতু স্পীড বেছি হৈ আছিল মাৰ্জিতকৈ বেছি স্পীড হৈ আছিল যাৰ বাবে মাৰ্জি ভাল কৰা না আছিল geography সাবজেক্টত so she could not keep pace with the syllabus of geography যাৰ বাবে হে মাৰ্জিয়ে যেটো geography syllabus আছিল বা সাবজেক্ট আছিল হেতুৰ লগত তালমিল মিলাব পৰা না আছিল ওকে that is why যাৰ বাবে কি হৈছিল Marzi was doing badly in geography সেইবাবে হে মাৰ্জিয়ে জিওগ্ৰাফি সাবজেক্টত বা সিলেবাসত বেয়া কৰিছিল কাৰণ জিওগ্ৰাফি যেটো সেক্টৰ আছিল কম্পিউটাৰত হেতু গিয়াৰ আছিল অৰ্থাৎ বেছি স্পীড আছিল দেন কি কৈছে ইয়াত the country inspector অৰ্থাৎ পিছৰ কোৱেশ্চনৰ আনসাৰ যে মাৰ্জিক সহায় কৰাত country inspector জনে কি কৰিছিল সো আনসাৰটো হল The country inspector slowed it down up to an average of 10 years level অৰ্থাৎ country inspector জনে হিয়তৰ ঘৰলৈ অহাৰ পিছত কম্পিউটাৰটো খুলিছিল আৰু খোলাৰ পিছত কি কৰিছিল 10 years levelৰ লৰা ছোৱালীৰ মগজুৰ যেটো স্পীড হয় ব্ৰেইনৰ হেতু লেভেল কৈ দিছিল কাক মেকানিক্যাল টিচাৰটোক এনেকৈ সহায় কৰিছিল ওকে ক্লিয়াৰ নাও কোৱেশ্চন নম্বৰ 5 What had once happened to Tommy's teacher so Tommyৰ তেনেকুৱা ধৰণৰ মেকানিক্যাল টিচাৰ আছিল so এই সময়ত কি হৈছিল what had once happened এই সময়ত টমিস অৰ্থাৎ টমিৰ যেটো মেকানিক্যাল টিচাৰ আছিল হেতুৰ কি হৈছিল এটো কোৱেশ্চন হয় আনসাৰটো হল the history sector of Tommy's mechanical teacher blanked out completely অৰ্থাৎ টমিৰ যেটো মেকানিক্যাল টিচাৰ আছিল বা কম্পিউটাৰ যিখিনি পঢ়া বিষয়বস্তু আছিল তাৰ পৰা কি হৈছিল হিষ্ট্ৰি যেটো সেক্টৰ আছিল হিষ্ট্ৰি সেক্টৰতে কি হৈছিল কমপ্লিটলি সম্পূৰ্ণৰূপে কি হৈছিল উৰি হৈছিল ব্লাঙ্ক আউট অৰ্থাৎ নষ্ট হৈ গৈছিল অৰ্থাৎ তোমালোকে এটা নিশ্চয় জানা মোবাইলত যদি কিবা বস্তু তোমালোকে এটা ফটো যদি ৰাখি দিয়া কিবা কাৰণ হেতু ফটোটো নষ্ট হৈ যাব পাৰে বা কেতিয়াবা ওপেন নহব পাৰে সো টমিৰ যেটো হিষ্ট্ৰি সেক্টৰ আছিল কম্পিউটাৰত হেতু কি আছিল ব্লাঙ্ক আউট অৰ্থাৎ নহোৱা হৈ গৈছিল সো Tommy was free a period of almost a month যাৰ বাবে কি হৈছিল Tommy was free Tommy free থাকিছিল অৰ্থাৎ তেকেতে পঢ়া না আছিল কিতাপ পঢ়া না আছিল কাৰণ তেকেতে হিষ্ট্ৰি সাবজেক্ট পঢ়িছিল আৰু হিষ্ট্ৰিটো নষ্ট হৈ গৈছিল কম্পিউটাৰ পৰা যাৰ বাবে তেকেতে ফ্ৰী আছিল a period of almost a month প্ৰায় এমাহ লৈকে তাও বহি আছিল অৰ্থাৎ পঢ়িব লগা না আছিল সো এটো হল কোৱেশ্চনটো আনসাৰ ওকে নাও question number 6 did Marzi have a regular days and hours for school
If so, why? Question কি খুদিছে ইয়াত Did Margie have a regular days and hours for school? যে মার্জির স্কুলৰ বাবে স্কুল যোৱাৰ বাবে বা স্কুলত গৈ পঢ়াৰ বাবে তেখেতৰ ৰেগুলাৰ দিন বা সময় আছিল নেকি যেনেকুৱা আমালোকৰ কি আমালোকৰ মানডেৰ পৰা স্যাটাৰডে লৈকে আমাৰ স্কুল খোলা থাকে কিবা কাৰণত বন্ধ থাকিব পাৰে সাধাৰণতে নিয়ম অনুসৰি মানডেৰ পৰা আমাৰ স্যাটাৰডে লৈকে স্কুল থাকে আৰু সানডে বন্ধ থাকে আৰু সময়টো আমাৰ নিৰ্ধাৰিত কৰি দিয়া আছে স্কুলৰ সো তেনেকুৱা ধৰণৰ কোৱেশ্চন হয় যে মাৰ্জিৰ স্কুলৰ বাবে কিবা দিন বা আৱাৰ এনেকুৱা ধৰণৰ নিৰ্ধাৰিত সময়সীমা আছে নেকি ইফ সো যদি আছে কিয় সো আনসাৰটো হল yes Margie had regular days and hours for school যে হয় মাৰ্জিৰ তেনেকুৱা ধৰণৰ সময় আৰু দিন আছিল স্কুলৰ বাবে Margie's mother believed that Margieৰ মায়ে বিশ্বাস কৰিছিল কি বিশ্বাস কৰিছিল that যে the little girls সৰু ছোৱালীবোৰ learned better বেছিকৈ শিকিব পাৰে if যদি they learned at regular hour যদি সিহঁতে সময় নিয়মিতভাৱে পঢ়া-শুনা কৰে ওকে সো এইখিনি কথা মাৰ্জিৰ মাৰ হয় সেইভাবে আমি ক'ব পাৰো যে মাৰ্জিৰ ৰেগুলাৰ ডেজ আৰু আৱাৰ আছিল কাৰ বাবে স্কুলৰ বাবে নাও question number 7 how does Tommy describe the old kind of school টমিয়ে কেনেকৈ old kind of school অৰ্থাৎ আগৰ সময়ৰ স্কুলবোৰৰ বিষয়ে কোৱা হৈছে old kind of school means আগৰ সময়ৰ স্কুলবোৰ সো কোৱেশ্চনৰ মিনিংখিনি হল যে টমিয়ে কেনেকৈ আগৰ সময়ৰ স্কুলৰ বিষয়ে বৰ্ণনা কৰিছে আনসাৰটো হল Tommy describes that the old kind of school had a special buildings Tommy কেনেকৈ describe কৰিছে Tommy কেনেকৈ বৰ্ণনা কৰিছে Tommy describe that Tommy বৰ্ণনা কৰিছে যে the old kind of schools the আগৰ সময়ৰ স্কুলবোৰ had a special building এটা বিশেষ ধৰণৰ ঘৰ আছিল বা বিল্ডিং আছিল তাত গৈ সকলোৱে পঢ়িছিল ওকে the human teachers অৰ্থাৎ মানুহ শিক্ষক the human teachers and the students were there আৰু তেনেকুৱা ধৰণৰ বিল্ডিং বা ঘৰ বা বিদ্যালয়ত কোনে আছিল the human teacher যিজন শিক্ষক আছিল সেই গৰাকী শিক্ষক কোন আছিল মানুহ শিক্ষক হয় robotic teacher না আছিল তাৰ মানে ইয়াত ক'ব বিচাৰিছে and the students were there আৰু লগতে তাত ছাত্ৰ ছাত্ৰীও আছিল আগৰ সময়ৰ স্কুলবোৰৰ কথা কোৱা হৈছে they learned the same thing at the same time they means কোন হয় ছাত্ৰ ছাত্ৰীসকল হিয়তে learn শিকিছিল the same thing একেটা বস্তুৱে শিকিছিল at the same time একে সময়তে অৰ্থাৎ শিক্ষকে যিখিনি শিকাইছিল সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে একে সময়তে গোটেইখিনি একে বস্তুৱে শিকিছিল ওকে they could help one another in their homework আৰু লগতে আগৰ স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল হিয়তে কি কৰিব পাৰিছিল they could হিয়তে পাৰিছিল help সহায় কৰিব পাৰিছিল one another এজনে আনজনক in their homework হিয়তৰ হোমৱৰ্কৰ ক্ষেত্ৰত অৰ্থাৎ শিক্ষকে যদি ছাত্ৰ ছাত্ৰীসকলক কিবা হোমৱৰ্ক দিছিল সেই হোমৱৰ্ক কৰাৰ ক্ষেত্ৰত এজনে আনজনক সহায় কৰিব পাৰিছিল কোন সময়ৰ ছাত্ৰ ছাত্ৰীৰ কথা কোৱা হৈছে ইয়াত আগৰ সময়ৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱা হৈছে তেনেহলে মাৰ্জি আৰু টমি কোন সময়ৰ স্কুলত পঢ়ি আছে হিয়তে ফিউচাৰ স্কুলৰ কথা ইয়াত কৈ আছে বা তাত পঢ়ি আছে অৰ্থাৎ তোমালোকে যেতিয়া টেক্সটখন পঢ়িবা তেতিয়া বুজিব পাৰিবা যে মাৰ্জি আৰু টমি ফিউচাৰ স্কুলত পঢ়াৰ কথা কৈ আছে আৰু ইয়াত যিবোৰ পুৰণি স্কুলৰ কথা কোৱা হৈ আছে সেইবোৰ আগৰ সময়ৰ স্কুলৰ কথা কোৱা হৈ আছে ওকে নাও question number 8 okay yet ki dise how does he means kun hoy Tommy hoy how does he describe the old kind of teachers prothom question to old kind of school or bikhay khudise yet dise old kind of teachers question duta important hoy mano rakhiba so yet ki khudise যে টমিয়ে কেনেকৈ আগৰ সময়ৰ শিক্ষকবোৰৰ বিষয়ে বৰ্ণনা কৰিছে তোমালোকৰ লেসনটোত সো আনসাৰটো হল Tommy describes that all kind of teachers were in a special building টমিয়ে বৰ্ণনা কৰিছে কেনেকৈ যে old kind of teachers আগৰ সময়ৰ টিচাৰ সকলে শিক্ষক সকলে were in a special building হিয়তে এটা বিশেষ ঘৰত আছিল তাতে শিক্ষা দান কৰিছিল they taught the students হিয়তে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাইছিল there means heto building ot tade hikaisil and gave them homework ar logote hiyotok homework disil they asked them questions also ar logote heibor teacher ki korisil satro satri hokolok question khudisil they were human beings aru heibor teacher kun asil human beings asil orthat manu shiক্ষক asil okay so enukwa dhana shiক্ষক asil agor schoolor aru enekoi Tommy shiক্ষকৰ বিষয় enekoi বৰ্ণনা কৰিছে
Now yet question number 4 etu dangor question hoy okay duta question tinta question dia ase tar bisot previous year question answer dia ase tar bisot MCQ dia ase to jien hok video to moi digol nokoru etu part 1 thaki gol yete moi hek korim pisor classot baki keta question answer moi alochona korim okay so enuka dhornor video bor pai thakibole tumaloke mor channel to subscribe koribo para logote jodi bhal lagise like koriba aru logote share koribole ketio na pariba okay so ajiloke ekhiniye see you on the next one till then thank you have a good day